এতিয়াও যদি কোনো জনগোষ্ঠীয় নেতাই কোনো ৰাজনৈতিক দলৰ চামচাগিৰি কৰি বিধায়ক মন্ত্ৰী হোৱাৰ সপোন দেখি আছে, পৰিহাৰ কৰক। এইখন অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক সুদীৰ্ঘ দিনৰ পৰা শোষণ কৰি থকা হৈছে। সুদীৰ্ঘ দিনৰ পৰা স্বগোষ্ঠীয় নেতা একাংশই প্ৰবঞ্চনা কৰি আহিছে, গতিকে ফল পালে নহয়। এই সমস্যা কেৱল কাৰ্বি সকলৰে নহয়, এই সমস্যা অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সমস্যা, অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি। বহুত হ'ল চামচাগিৰি কৰি, তৈলমৰ্দন কৰি, ৰাজনীতি কৰি কেৱল ক্ষমতাৰ স্বাৰ্থত আন্দোলন কৰা নেতা বহুত হ'ল, আৰু সময় নাই। আৰু এই ধৰণৰ কাম কৰি জাতিক আৰু শেষ কৰি নেপেলাব। অসমীয়া জাতি অসমতে নিশেষ হ'ব যদি এনেকে থাকে। নিজেই ভাবক, অনা অসমীয়াই থলুৱা জনগোষ্ঠীয় লোকসকলক হুংকাৰ দিব পৰা হ'ল কাৰ কাৰণে? ৰাজনৈতিক দলৰ পতাকা লৈ জয় শ্ৰীৰাম ধ্বনি দি তেওঁলোকে কাৰ্বিসকলক ধমকি দিব পৰা হ'ল কাৰ কাৰণে? কোনে দিছে ইমান সাহস? অকল কাৰ্বি আংলঙে নহয়, অসমৰ বিভিন্ন প্ৰান্তত অনাগত সময়ত সংঘটিত হ'ব এনেকুৱা ঘটনা যদিও জনগোষ্ঠীয় সংগঠনসমূহে এই জেদ ভাৱ নাৰাখি একত্ৰিত নহয়। প্ৰত্যেকেই যদি একোখন মঞ্চত থিয় হৈ অসম আৰু অসমীয়াৰ অস্তিত্বৰ কাৰণে শেষ যুদ্ধখন নকৰে, তেতিয়াহ'লে অনাগত সময়ত অসমৰ অস্তিত্ব নাথাকিব, অসমখন অনা অসমে শাসন কৰিব। DKB ব্যক্তে বাৰে বাৰে স্পষ্টভাৱে কৈ আহিছো যে এই অসমীয়া অনা অসমীয়া হিন্দু মুছলমান কৰি যি এক নিকৃষ্ট ৰাজনীতি কৰা হৈছে, তাৰ পৰা আটাইতকৈ লোকচান হ'ব অসমীয়াৰ। আমাৰ একদম স্পষ্ট কথা, অসম কোনো ডাষ্টবিন হ'ব নোৱাৰে। যিসকলে অসম আন্দোলনক সন্মান কৰে, শ্বহীদক সন্মান কৰে, শ্বহীদৰ ত্যাগক মূল্য দিয়ে, তেওঁলোকক কৈছো অন্ততঃ আপোনালোকে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এই হিন্দু বাংলাদেশী, হিন্দু মুছলমান এই কাৰবাৰবোৰৰ পৰা দূৰত থাকক। একাংশই কয় হিন্দুৰ কাৰণে বেলেগ দেশ নাই। আৰে ভাই, ভাৰততে থাকক না, বেলেগ ৰাজ্যত থাকক, অসমত কিয় থাকিব লাগে? অসমৰ ইতিহাস নাজানে? অসম আৰু অসমীয়াৰ প্ৰভুত্ব ৰক্ষাৰ কাৰণে 860 গৰাকী অসমীয়া যুৱকে প্ৰাণ আহুতি দিলে। কিহৰ কাৰণে দিছিল? কোনখন ৰাজ্যই দিছে? গতিকে ভাৰতবৰ্ষৰ অন্য ৰাজ্যত যিমান ৰাখি থাকক, কিন্তু অসমত নহয়। এই কাৰণে নহয়, অসমত অসম আন্দোলন হৈছিল। 71 চনৰ পিছত অহা কোনো এগৰাকী লোকে অসমত থাকিব নোৱাৰে, এয়া প্ৰতিটো জনগোষ্ঠীয় নেতাই স্পষ্ট কৰি দিয়ক প্ৰতিখন চৰকাৰক। কাৰণ এই অসমত এই ৰাজনীতি কৰি আহিছে প্ৰতিটো দলেই, প্ৰতিখন চৰকাৰে, আৰু সেইকাৰণে প্ৰতিখন চৰকাৰৰ লগত দৰম মৰম কৰি যিসকলে কেৱল নিজৰ কথা ভাবে, সেই জনগোষ্ঠীয় লোকসকলক আমি কৈছো আৰু নহব, আৰু নকৰিব। এইবোৰ পৰিত্যাগ কৰক, বাদ দিয়ক। অসম আৰু অসমীয়াক যদি আপুনি চাব খোজে, ৰক্ষা কৰিব খোজে, তেতিয়াহ'লে সংকীৰ্ণতাৰ পৰা ওলাই আহি বৰ অসমখন ধৰি ৰখাৰ বাবে প্ৰতিটো জনগোষ্ঠীয় সংগঠনৰ নেতা এক হওক। আৰু এটা কথা মন কৰিব ৰাইজ, এইখন চৰকাৰে যি ধৰণে মিয়া মুছলমানক লৈ ৰাজনীতি কৰি আহিছে, এই মিয়াসকলৰ বিৰুদ্ধে আমি কৈ আহিছো। যিসকল অবৈধ মিয়া, যিসকল অবৈধ মুছলমান, তেওঁলোককো তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰিব লাগে, এৰি দিব লাগে। যদিও এই মিয়াসকলে ইয়াত কেৱল কাম কৰি খায়, তাৰ বিপৰীতে এই অনা অসমীয়া কিছুমানে মালিক হ'বলৈ চেষ্টা কৰি আছে অসমখনৰ সাধাৰণ জনতাক চাকৰৰ দৰে ব্যৱহাৰ কৰি আছে। মিয়া আৰু অসমীয়াৰ মাজত সংঘাত লগাই দি আপোনালোকে অনা অসমীয়াক বৰপীৰা পাৰি দি যি ধৰণে আপোনালোকে বৰঘৰত ঠাই দিবলৈ প্ৰয়াস কৰিছে, নহব। বহুত হৈ গ'ল। কাৰ্বি আংলঙে প্ৰমাণ কৰি দিলে কি হবলৈ গৈ আছে অনাগত সময়ত। গতিকে আৰু নহব। আৰু এই কথাটো প্ৰতিটো দল সংগঠনে জনা উচিত, বুজা উচিত, আৰু চৰকাৰক সকীয়াই দিয়া উচিত। এতিয়া কোনো এটা দলকে বিশ্বাসত ল'ব পৰা পৰিৱেশ নাই, কি কংগ্ৰেছ, কি বিজেপি, কি অসম গণ পৰিষদ। গতিকে ৰাইজসকল সচেতন হওক। প্ৰতিটো ৰাজনৈতিক দলেই কেৱল নিজৰ ভোট বেংকৰ স্বাৰ্থত অসমৰ খিলঞ্জীয়া মানুহখিনিক ব্যৱহাৰ কৰি আহিছে। গতিকে এওঁলোকে এটা লেচন পাব লাগিব, এটা শিক্ষা পাব লাগিব এইবাৰৰ পৰা। কাৰণ কাৰ্বি আংলঙে এই শিক্ষাটো ইতিমধ্যে আমাক দিলে। গতিকে আঁচনিৰ নামত 1250 টকাৰ নামত দৌৰা দৌৰি নকৰি কেইটামান টকাৰ লোভত জাতিটোক বিক্ৰী কৰাৰ যি মানসিকতা গঢ়ি উঠিছে, পৰিত্যাগ কৰক। এনেকৈ থাকিলে এদিন অসমত অসমীয়া ভগনীয়াত পৰিণত হ'ব। এই কথাটো ভূপেন দাই তেতিয়াই কৈছিল। ধন্যবাদ। জয় আই অসম।